নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি আমাৰ যি ডিএমই গ্ৰেড 3 টেকনিক্যালৰ এক্সাম আছিল হেতু হৈ গৈছে সো এই ভিডিওটোত আমি সম্পূৰ্ণ কোৱেশ্চন পেপাৰখন ডিসকাস কৰিম আৰু ইয়াৰ লগতে আপোনালোকৰ কাট অফ কিমান আহিব পাৰে সেই বিষয়ে আলোচনা কৰিম সো ভিডিওটো আপোনালোকে ভালদৰে শেষলৈকে চাই যাব আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আহিছিল কোৱেশ্চন নম্বৰ 1 what type of noun the word bravery is in the sentence the soldiers were rewarded for their bravery আমাৰ কোৱেশ্চনটো কি সুধিছিল যে bravery এটো কি নাউন হ'ব কমন নাউন প্ৰপাৰ নাউন pronoun নে abstract noun সো আমি কি পঢ়িছিলো যে bravery কি হয় bravery এটা কোৱালিটি হয় যেতিয়া আমি কোৱালিটি আৰু ফিলিংছৰ বিষয়ে আলোচনা কৰো হেতু কি হয় হেতু হ'ব abstract noun সো ইয়াত আমাৰ आंसर কি হ'ব आंसर হ'ব অপচন ডি abstract noun Next question number 2 what is a female dog called female dog কি বুলি কোৱা হয় ইয়াৰ आंसर টো হ'ব অপচন বি bitch ঠিক আছে question number 3 a person whose job is to cut men's hair is called জুনে কি কৰে চুলি কাটে তা কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট आंसर হ'ব অপচন সি barber Question number 4 which of the following is not correct তলৰ কোনটো শুদ্ধ নহয় খুদিছে সো আমাৰ এই অপচন কিটাৰ ভিতৰত যেটো আমাৰ অপচন ডি আছে এটো ভুল হয় ঠিক আছে এটো not correct সো এই কোৱেশ্চনটো আমাৰ आंसर হ'ব অপচন ডি 90 Question number 5 shows the correct idiom for below to fill the blanks the rebels raised their arm the rebels laid down their arms ইয়াৰ আমাৰ কাৰেক্ট आंसर হ'ব অপচন ডি laid down their arms Next question number 6 choose the correct option from below to complete the English proverb beauty is in the eyes of the ইয়াত আমাৰ fill in the blanks কি হ'ব beauty is in the eyes of the beholder ঠিক আছে অপচন বি টো কাৰেক্ট হ'ব Question number 7 what is the antonym of bitter bitter যেটো বিপৰীত শব্দ হেতু কি হ'ব ইয়াৰ আমাৰ কাৰেক্ট आंसर হ'ব কি অপচন সি sweet bitter মানে কি bitter মানে হৈছে তিতা তিতাৰ বিপৰীত কি হ'ব তিতাৰ বিপৰীত হ'ব মিঠা কাৰেক্ট आंसर হ'ব অপচন সি sweet Question number 8 what is a group of sheep called group of sheep কি বুলি কয় ইয়াৰ কাৰেক্ট आंसर হ'ব অপচন ডি flock Question number 9 what is the meaning of decipher decipher যেটো মিনিং হেতু কি হ'ব ইয়াত আমাৰ কাৰেক্ট आंसर হ'ব অপচন ডি decode Question number 10 what is the diminutive form of river river or diminutive form কি so ইয়াৰ आंसर হ'ব আমাৰ অপচন এ rivulet ঠিক আছে 10 নম্বৰ কোৱেশ্চনটোৰ आंसर হ'ব অপচন এ rivulet Next question number 11 what is the result of the expression এই expression টো result কি হ'ব এতিয়া এইটো কৰিব হলে আমি প্ৰথমতে কি কৰিব লাগিব যে ইয়াত যিকিটা আমাৰ হৰ আছে অৰ্থাৎ ডিনোমিনেটৰ আছে হিহঁতৰ এলসিএম ল'ব লাগিব এতিয়া হিহঁতৰ এলসিএম টো কিমান হ'ব 7 11 21 আৰু কিমান আছে 22 আছে এতিয়া প্ৰথম আমি 7 দি কৰিম 7 গুণ 7 11 টো 7 দি না যায় 7 3 গুণ 21 আৰু 22 7 দি না যায় ঠিক আছে নেক্সট আমি 11 দি কৰিম 11 দি একক না যায় 11 গুণ 11 11 দি 3 না যায় 11 গুণ 22 এতিয়া আমি এলসিএম কিমান পাম 7 11 into 3 into 2 অৰ্থাৎ আমাৰ এলসিএম হ'ব 462 ঠিক আছে এলসিএম কিমান পালো আমি এলসিএম পালো 462 এতিয়া এলসিএম টো উলিওৱাৰ পিছত আমি অপচন বি আৰু অপচন ডি আমি এলিমিনেট কৰিব পাৰিম কাৰণ ইয়াত আমাৰ কি নাই 462 টো নাই অপচন এ আৰু অপচন সি ভিতৰত আমাৰ এটা কাৰেক্ট হ'ব ঠিক আছে যেতিয়া আমি গুটে এক্সপ্ৰেছনটো ভালদৰে কৰিম গুটেটো আমি সৰল কৰিম তেতিয়া আমাৰ आंसर কি পাম আমি आंसर পাম অপচন সি -125/462 সো 11 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ आंसर হ'ব -125/462 অৰ্থাৎ অপচন সি টো কাৰেক্ট হ'ব Next question number 12 20 students of class 10 took part in a mathematics quiz if the number of girls is 14 more than the number of boys then what is the number of boys আমাক কি বুলি কৈছে যে টোটাল ষ্টুডেন্ট আছে কিমান 20 টা ষ্টুডেন্ট আছে নাম্বাৰ অফ গাৰ্লস টো কিমান আছে 14 more than boys যদি আমি বয় টু x বুলি ধৰো তেনেহলে গাৰ্ল কিমান হ'ব x + 14 ঠিক আছে boy to x যেহেতু আমাক কি বুলি কৈছে যে girl is 14 more than boys so boys যিমান আছে তাৰ লগত 14 আমি যোগ কৰি দিব লাগিব এতিয়া আমি boys আৰু girls যদি যোগ কৰো আমি কিমান পাব লাগিব টোটালটো পাব লাগিব অৰ্থাৎ 20 পাব লাগিব boys কিমান আছে boys আমি x ধৰিছিলো girls কিমান হ'ল x + 14 হ'ল কাৰণ boysত কৈ girls 14 জনী বেছি আছে boys যেহেতু x so girls কিমান হ'ল x + 14 ঠিক আছে so টোটাল কিমান টোটাল হৈছে 20 এইটো আমি সলভ কৰিম টুৱাইস x = আমাৰ কিমান হ'ব ইফালে হ'ব আমাৰ 6 so x = কিমান x = হ'ব 3 ঠিক আছে so boysৰ সংখ্যা কিমান পালো boysৰ সংখ্যা পালো আমি 3 so ইয়াত আমাৰ কাৰেক্ট आंसर কোনটো হ'ব কাৰেক্ট आंसर হ'ব অপচন এ অৰ্থাৎ 3 Next question number 13 the perimeter of a rectangular garden whose length is 4 meter more than its width
is 72 মিটাৰ তাৰ মানে কি কৈছে যে এখন আমাৰ ৰেক্টেংগুলাৰ গাৰ্ডেন আছে ৰেক্টেংগুলাৰ মানে কি আয়তাকাৰ গাৰ্ডেন যাৰ অপোজিট বাহুকিটা সমান হয় ঠিক আছে সেই ৰেক্টেংগুলাৰ গাৰ্ডেনখনৰ যেটো পেৰিমিটাৰটো কিমান বুলি কৈছে 72 মিটাৰ আৰু তাৰ যেটো লেন্থটো কি হয় 4 মিটাৰ মোৰ দেন ইটস ব্ৰেথ অৰ্থাৎ ওয়াইড আমি ওয়াইডটো কিমান বুলি ধৰিম x বুলি ধৰিম সো লেন্থটো কিমান হ'ব লেন্থটো হ'ব x + 4 এতিয়া আমি এই ভ্যালু কেইটা আমাৰ যেটো পেৰিমিটাৰ ওলোৱা সূত্ৰ অৰ্থাৎ 2 * l + w ইয়াত আমি এই ভ্যালু কেইটা পুট কৰিম আৰু তাৰ পিছত x ৰ মান লাব 16 আৰু x টো কি হয় x টো হৈছে ওয়াইড কিন্তু আমাক কোৱেশ্চনটোত কি খুদিছে কোৱেশ্চনটোত খুদিছে লেন্থ ঠিক আছে সো লেন্থ কিমান হ'ব 16 + 4 = 20 মিটাৰ ঠিক আছে সো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি 20 মিটাৰ Next question number 14 solve the following pair of linear equation ইয়াত আমাৰ x ৰ মান আৰু y ৰ মান কিমান হ'ব নিৰ্ণয় কৰিব দিছে প্ৰথম আমি কি কৰিম অপচন চাই এটো সলভ কৰিবলৈ ট্ৰাই কৰিম ইয়াত যেটো আমাৰ সেকেন্ড ইকুৱেচন আছে হেতু আমি চাম x - y = 4 ইয়াৰ ভিতৰত আমাৰ x ৰ মান কি আৰু y মান কি ধৰিলে আমি 4 পাম প্ৰথম হেতু চাম x ৰ মান যদি আমি 10 ধৰি y মান যদি আমি 4 ধৰো তেনেহলে কিমান পাম 10 ৰ পৰা 4 গলে থাকিব কিমান 6 সো অপচন এটো আমাৰ শুদ্ধ নহয় এটো আমি এলিমিনেট কৰি দিব পাৰো অপচন বি টো কিমান আছে x ৰ মান আছে 10 y মান আছে 6 10 বা 6 গলে থাকিব 4 সো এটো আমাৰ কাৰেক্ট হ'ব পাৰে অপচন সি টো চাম x ৰ মান আছে 9 y মান আছে 5 9 বা 5 গলে 4 থাকে এটো আমাৰ শুদ্ধ হ'ব পাৰে অপচন ডি টো আছে x ৰ মান 6 y মান 2 সো 6 পা 2 গলে 4 থাকে সো এটো আমাৰ শুদ্ধ হ'ব পাৰে সো এতিয়া আমি যেটো আমাৰ ফাৰ্স্ট ইকুৱেচন আছে তাত এই তিনটাৰ ভিতৰৰ পৰা আমি x আৰু y মানটো বহাই চাম যদি আমি b টো চাও x ৰ মান যদি 10 বহাই চাও তেনেহলে কি হ'ব 2 10 গুণ কিমান 2 10 গুণ 20 প্লাস আৰু y মানটো কিমান y মানটো 6 তেনেহলে আমাৰ এনসাৰটো কিমান হ'ব 26 হ'ব কিন্তু আমাৰ এই ইকুৱেচনটো 23 আছে সো আমাৰ b টো কাৰেক্ট নহয় দুটা অপচন আমি কি কৰিলো এলিমিনেট কৰিলো এতিয়া আমি অপচন সি টো এবাৰ ট্ৰাই কৰিম অপচন সি টোত x মান কিমান আছে 9 আছে সো 2 লগত 9 পূৰণ কৰিলে হ'ব 18 প্লাস y মান কিমান আছে 5 আছে সো 18 আৰু 5 যোগ কৰিলে কিমান হ'ব 18 লগত 5 যোগ কৰিলে হ'ব 23 সো আমাৰ এই ইকুৱেচনটো লগত ইয়াত আমি যেটো পালো হেতু মিলিছে x আৰু y মান কি হ'ব x ৰ মান হ'ব 9 আৰু y মান হ'ব কিমান 5 সো আমাৰ ইয়াত যেটো অপচন সি টো আছে হেতু কাৰেক্ট আনসাৰ হ'ব 14 নম্বৰ যেটো কোৱেশ্চন তাৰ আনসাৰটো কি হ'ব তাৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি x ৰ মান 9 আৰু y মান হ'ব 5 Question number 15 find the roots of the quadratic equation এটো আমি কেনেকৈ কৰিব লাগিব এটো কৰিব হলে আমি -b + (√b² - 4ac / twice a এই ফৰ্মুলাটোত আমি ইয়াৰ যিকিটা মান সেই মানকিটা পুট কৰিব লাগিব তেতিয়া আমাৰ এনসাৰটো ওলাই যাব এটা b টো কিমান হ'ব b হ'ব 5 ঠিক আছে a হ'ব কিমান a হ'ব 2 b হ'ব 5 আৰু c হ'ব কিমান 3 সো a মান b মান আৰু c মান আপোনালোকে এই ফৰ্মুলাটোত যদি পুট কৰি দিয়ে তেনেহলে আপোনালোকৰ এই এনসাৰটো ওলাই যাব সো ইয়াৰ কাৰেক্ট এনসাৰটো কিমান হ'ব কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1 and 3/2 Next question number 16 what is the common difference in the arithmetic progression এটো যেটো আমাৰ সমান্তৰ প্ৰগতি অৰ্থাৎ arithmetic progression আছে ইয়াৰ common difference টো কিমান হ'ব ইয়াত আমাৰ যেটো সেকেন্ড ভ্যালু আছে তাৰ পৰা আমি ফাৰ্স্টটো মাইনাস কৰি দিব লাগিব ঠিক আছে 5/3 পৰা আমি যদি 1/3 মাইনাস কৰো তেনেহলে আমাৰ এনসাৰটো কিমান ওলাব এলসিএম হ'ব 3 5 পৰা 1 গলে থাকিব 4 সো আমাৰ এনসাৰটো হ'ব 4/3 ইয়াত 4/3 আছে নে ইয়েস আছে অপচন ডি টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে 16 নম্বৰ যেটো আমাৰ কোৱেশ্চন কাৰেক্ট আনসাৰ হ'ব অপচন ডি Question number 17 1 + tan² a / 1 + cot² a ইয়াৰ ভ্যালুটো কিমান হ'ব এটো আমি সলভ কৰি চাব লাগিব 1 + tan² a 1 + tan² θ তাৰ মানে হৈছে কিমান sec² θ অৰ্থাৎ sec² a 1 + cot² θ তাৰ মানটো কিমান হ'ব cosec² θ অৰ্থাৎ cosec² a sec θ মানে কি sec θ মানে হৈছে 1/cos θ ঠিক আছে 1/cos θ যেহেতু ইয়াত স্কয়াৰ আছে 1/cos² a cosec θ মানে কিমান cosec θ মানে হৈছে 1/sin θ যেহেতু ইয়াত স্কয়াৰ আছে সো এটো হ'ব 1/sin² a এইটো যদি আমি সলভ কৰো তেনেহলে ইয়াত আমাৰ কি হ'ব ওপৰত হ'ব sin² a আৰু তলত হ'ব কিমান cos² a ঠিক আছে ওপৰত হ'ব কিমান sin² a আৰু তলত হ'ব কিমান cos² a sin θ / cos θ = কিমান sin θ / cos θ = tan θ ইয়াত যেহেতু স্কয়াৰ আছে সো এটো কি হ'ব tan² θ অৰ্থাৎ tan² a এতিয়া আমাৰ অপচনত tan² a টো আছে নে অপচন ডি টো আছে tan² a সো এই 17 নম্বৰ যেটো কোৱেশ্চন ইয়াৰ এনসাৰ হ'ব অপচন ডি tan² a Next question number 18 in a triangle two of its angle are 70 degree and 30 degree what is the measure of its third degree কি বুলি কৈছে যে এটা ট্ৰায়াঙ্গল আছে তাৰ দুটা কোণৰ মান দিয়া আছে এটা 70 ডিগ্ৰী আৰু এটা হৈছে 30 ডিগ্ৰী এটা 3 নম্বৰ কোণটো মান কিমান আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী
ঠিক আছে এটা ত্ৰিভুজৰ তিনিটা কোণ যদি আমি যোগ কৰিম তাৰ এনসাৰটো কিমান ওলাব 180 ডিগ্ৰী ওলাব এটা ইয়াত আমাৰ দুটা কোণ অলৰেডি দিয়ে দিছে এটা হৈছে 70 আৰু এটা হৈছে 30 এটা লাষ্টটো কিমান হ'ব 70 লগত যদি আমি 30 যোগ কৰো এনসাৰ কিমান হ'ব 100 আমাৰ বাকি থাকিল 80 ডিগ্ৰী অপচনত আমাৰ 80 ডিগ্ৰীটো আছে নে হয় আছে অপচন বি টো হৈছে আমাৰ 80 ডিগ্ৰী সো এনসাৰ হ'ব কিমান অপচন বি 80 ডিগ্ৰী ঠিক আছে কোৱেশ্চন নম্বৰ 19 হোৱাট ইজ দা স্কয়াৰ ৰুট অফ 12.25 ৰ স্কয়াৰ ৰুটটো কিমান হ'ব এই কোৱেশ্চনটো কাৰেক্ট এনসাৰ হ'ব আমাৰ অপচন ডি 3.5 Question number 20. A transient PQ at a point P of a circle of radius 5 cm meets a line through the center O at a point Q so that OQ 12 cm. What is the length of PQ? আমাক প্ৰথম কৈছে যে radius 5 cm. So ইয়াত আমাৰ radius কোনটো হ'ব radius হ'ব OP. So OP হৈছে 5 cm. OQ হৈছে 12 cm OQ হৈছে 12 cm এতিয়া আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে PQ আমাক উলিয়াব দিছে কিমান PQ এতিয়া এইটো হৈছে এটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু ৰাইট এংগল ট্ৰায়াঙ্গলত আমি কি সূত্ৰ এপ্লাই কৰিব লাগে পাইথাগোৰাছ থিওৰিম আমি এপ্লাই কৰিব লাগে ইয়াত যেটো আমাৰ হাইপোটেনাছৰ মান দিয়া আছে হেতু কিমান দিয়া আছে 12 cm সো 12 স্কয়াৰ ইকুৱেল টু 5 স্কয়াৰ প্লাস x স্কয়াৰ ঠিক আছে এতিয়া এইটো যদি আমি কৰো তেনে হলে 12 12 গুণ কিমান হ'ব 144 144 ইকুৱেল টু 25 প্লাস x স্কয়াৰ 25 ক 144 পৰা মাইনাস কৰিলে কিমান ওলাব 119 ওলাব 119 আৰু ইফালে থাকিব কিমান x স্কয়াৰ এতিয়া আমি স্কয়াৰ উঠাবলৈ কি কৰিব লাগিব 119 বৰ্গমূল ল'ব লাগিব সো আমাৰ এনসাৰটো কিমান হ'ব এনসাৰটো হ'ব √119 সো ইয়াত কাৰেক্ট এনসাৰ কোনটো হ'ব কাৰেক্ট এনসাৰ হ'ব অপচন ডি √119 Next question number 21 Which one of the following is the largest continent of the world পৃথিৱীৰ সবাতোকৈ ডাঙৰ যিখন কন্টিনেন্ট অৰ্থাৎ মহাদেশ সেইখন কোনখন ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ এছিয়া Question number 22 What is the old name of Guwahati Guwahati যেটো পুৰণা নাম হেতু কি আছিল তাৰ এনসাৰ হ'ব অপচন সি প্ৰাগজ্যোতিষপুৰ Next question number 23 Who among the following American astronauts is now stranded in space due to technical problem Technical problem বাবে কোনজন আমেৰিকান এষ্ট্ৰোনাট মহাকাশত অসহায় হৈ আছে অৰ্থাৎ তেখেত কি হৈ আছে আবদ্ধ হৈ আছে ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন সি সুনিতা উইলিয়ামছ Next question number 24 Where will the next Summer Olympic Games going to be held in 2028 2028 যেটো Summer Olympic Game হ'ব হেতু কোট হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি লস এঞ্জেলেছ ঠিক আছে লস এঞ্জেলেছত 2028 চনত যেটো Summer Olympic Game হ'ব হেতু অনুষ্ঠিত কৰা হ'ব Question number 25 Who wrote the book Freedom at Midnight এই বুকখন কোনে লিখিছিল ইয়াৰ এনসাৰ হ'ব অপচন ডি ডমিনিক লেপেৰি এণ্ড লেৰি কলিন্স ঠিক আছে 25 নম্বৰ যেটো কোৱেশ্চন তাৰ এনসাৰ হ'ব অপচন ডি ডমিনিক লেপেৰি এণ্ড লেৰি কলিন্স Next question number 26 Who was the last king of Ahom Kingdom in Assam অসমত আহোম সাম্ৰাজ্যৰ যিজন শেষৰ ৰজা আছিল তেখেতৰ নামটো কি তেখেতৰ নামটো হৈছে অপচন ডি পুৰন্দৰ সিংহ Question number 27 What is the full form of LPG LPG ৰ ফুল ফৰ্মটো কি ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব অপচন বি লিকুইফাইড পেট্ৰোলিয়াম গেছ Question number 28 Who is the ex officio chairperson of the Rajya Sabha Rajya Sabhar ex officio chairperson কোন ইয়াৰ এনসাৰ হ'ব অপচন সি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া 28 নম্বৰ যেটো কোৱেশ্চন আহিছিল তাৰ এনসাৰ হ'ব অপচন সি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া Question number 29 How many spokes are there in the Ashok Chakra Ashok Chakra total কিমানডাল স্পোক আছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ 24 ঠিক আছে 29 নম্বৰ যেটো কোৱেশ্চন তাৰ এনসাৰ হ'ব অপচন এ 24 Question number 30 Where is the headquarters of the UNESCO located UNESCOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ পেৰিছ UNESCOৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত Question number 31 Malaria is caused by a type of malaria কিহৰ বাবে হয় ইয়াৰ এনসাৰটো হ'ব অপচন সি প্ৰটোজোৱা ঠিক আছে 31 নম্বৰ যেটো কোৱেশ্চন ইয়াৰ এনসাৰ হ'ব অপচন সি প্ৰটোজোৱা Question number 32 Which of the following is not a property of metal তলৰ কোনটো মেটেলৰ প্ৰপাৰ্টি নহয় সো ইয়াৰ এনসাৰ হ'ব অপচন ডি non sonorous is not a property of metal Question number 33 Which of the following is a fossil fuel তলৰ কোনটো এবিধ fossil fuel অৰ্থাৎ জীৱাশ্ম ইন্ধন ইয়াৰ আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি কোল ঠিক আছে কোল এবিধ fossil fuel অৰ্থাৎ জীৱাশ্ম ইন্ধন Question number 34 Which of the following is the male reproductive part of the flower flower অৰ্থাৎ ফুলৰ যেটো male reproductive part হেতু কোনটো ইয়াত আমাৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি stamen Question number 35 Nucleolus is found in which part of cell ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ নিউক্লিয়াছ Question number 36
chlorophyll pigment present in the leaves of green plant is essential for উদ্ভিদৰ পাতবোৰ কি হয় সেউজীয়া হয় তাৰ কাৰণটো কি যে উদ্ভিদৰ পাতত ক্লোৰোফিল নামৰ এবিধ পিগমেন্ট থাকে সো ক্লোৰোফিলে কি কৰে ক্লোৰোফিলে ফটোসিনথেসিছত সহায় কৰে সো 36 নম্বৰ যেটো কোৱেশ্চন তাৰ আনসাৰ হ'ব অপচন সি ফটোসিনথেসিস Question number 37 the animals which give birth to young ones directly are called या correct answer কি হ'ব या correct answer হ'ব option B viviparous animal so 37 নম্বৰ যেটো question তাৰ answer হ'ব option B viviparous animal Question number 38 a force can sense या correct answer কি হ'ব the state of motion Question number 39 sound needs this for propagation ইয়াৰ আমাৰ কারেক্ট আনসাৰ কি হ'ব কারেক্ট আনসাৰ হ'ব অপচন এ মিডিয়াম ঠিক আছে সাউন্ড নিডস এ মিডিয়াম ফৰ প্ৰপাগেশন Question number 40 angle of incidence of light on a mirror is always equal to the ইয়াৰ আমাৰ কারেক্ট আনসাৰ হ'ব অপচন বি angle of reflection angle of incidence of light on a mirror is always equal to the angle of reflection Question number 41 Which of the following is a greenhouse gas? তলৰ কোনটো এটা greenhouse gas হয় ইয়াৰ আমাৰ কারেক্ট আনসাৰ হ'ব অপচন সি কাৰ্বন ডাইঅক্সাইড কাৰ্বন ডাইঅক্সাইড ইজ এ গ্ৰীনহাউস গেছ Question number 42 diamond is a form of diamond কি হয় diamond এবিধ কাৰ্বনৰ ফৰ্ম হয় ঠিক আছে সো আমাৰ অপচন বি টো কারেক্ট হ'ব Question number 43 when hydrochloric acid reacts with the alkali sodium hydroxide which of the following is produced ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন সি sodium chloride Question number 44 which of the following hormones reduce blood sugar level in our body so correct answer hobo option D insulin insulin reduces blood sugar level in our body Question number 45 how many chambers are there in a human heart manuhar heart total chamber keta thake yar ama correct answer hobo je manuhar heart total ama chamber keta thake chamber 4 ta thake so option D to correct hobo Question number 46 What is the name of the disease caused by rabies virus? Rabies virus ফলত কোনটো বেমাৰ হয় ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন এ হাইড্ৰোফোবিয়া Question number 47 Which of the following is a ductless gland? তলৰ কোনটো ductless gland হয় ইয়াত আমাৰ কারেক্ট আনসাৰ কি হ'ব অপচন সি pituitary gland Question number 48 Kidney is a part of ইয়াত আমাৰ কারেক্ট আনসাৰ হ'ব অপচন বি excretory system Kidney is a part of excretory system Question number 49 the deficiency of vitamin C in our body causes ইয়াত আমাৰ কারেক্ট আনসাৰটো কি হ'ব কারেক্ট আনসাৰ হ'ব অপচন বি স্কাৰভি ভিটামিন সি ৰ অভাৱত কি হয় স্কাৰভি হয় Question number 50 which of the following is a communicable disease তলৰ কোনটো এবিধ communicable disease ইয়াত আমাৰ কারেক্ট আনসাৰটো কি হ'ব কারেক্ট আনসাৰটো হ'ব অপচন ডি measles measles is a communicable disease এতিয়া কথাটো হল যে আপোনালোকৰ কাট অফ কিমান আহিব ঠিক আছে এএনএম সকলৰ বাবেও বেলেগ কাট অফ হ'ব স্টাফ নাৰ্ছৰ কাট অফ বেলেগ হ'ব ল্যাব টেকনিশিয়ানৰ কাট অফ বেলেগ হ'ব ঠিক আছে সো আপোনালোকৰ যেটো কাট অফ হে কাট অফটো অনুমান কৰিবলৈ আপোনালোকে কি কৰিব লাগিব প্ৰথমতে মোৰ চেনেলত যাব লাগিব তাৰ পিছত মোৰ যেটো কমিউনিটি পোষ্ট আপোনালোকে কমিউনিটি পোষ্টত ক্লিক কৰিব আৰু ইয়াতে পোল ক্ৰিয়েট কৰা আছে এই পোলত আপোনালোকে নিজৰ মাৰ্কটো সিলেক্ট কৰিব যদি আপোনালোকে এএনএমৰ বাবে পৰীক্ষা দিছিল তেনেহলে ইয়াতে আপোনালোকৰ যেটো মাৰ্ক ওলাইছে মাৰ্কটো সিলেক্ট কৰিব ঠিক আছে যদি আপোনালোকে স্টাফ নাৰ্ছৰ বাবে পৰীক্ষা দিছিল তেনেহলে আপোনালোকৰ যেটো মাৰ্ক ওলাইছে হে মাৰ্কটো ইয়া সিলেক্ট কৰিব আৰু আপোনালোকে যদি ল্যাব টেকনিশিয়ানৰ বাবে পৰীক্ষা দিছে তেনেহলে আপোনালোকৰ যেটো মাৰ্ক ওলাইছে হে মাৰ্কটো ইয়া সিলেক্ট কৰিব আৰু এই গুটেইবোৰ আমি ভালদৰে এনালাইসিস কৰি অতি সোনকালে আমি কাট অফৰ ওপৰত এটা ডিটেইলছ ভিডিও আগবঢ়াম ঠিক আছে সো যি সকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পৰৱৰ্তী ভিডিওসমূহ চাই থাকিব আজিলৈ ইমানেই ধন্যবাদ